আমিতো ভাবিছিলো দিৰিং চাহ বাগিচাত এখন আদৰ্শ বিদ্যালয় দিছে বুলি চবে আনন্দিত আছিলো। আনন্দিত থকাত আজি যি মানে ঠিকাদাৰে গুৱাহাটী নিবাসী দিলীপ কলিতা বুলি নামৰ এজন ঠিকাদাৰে কাম কৰি যোৱাৰ পাছত আমি আহি চাইছো যেনেকে ফাঁক মেলিছে, ইমান বেয়াকে ফাঁক মেলা। প্ৰায় 3.5 কোটি টকাৰ কাম হয়, প্ৰায় 3.5 কোটি টকাৰ কাম হয়। কোটি কোটি টকা তেখেতে দুৰ্নীতি কৰা আমি পৰিলক্ষিত পাই আছো মানে। কিমান চনৰ পৰা এইটো হৈছিলে এইটো কামটো? এইটো প্ৰায় এইটো আমাৰ এই 2023 বৰ্ষৰ নৱেম্বৰ মাহত এইটো আধাৰশিলা আমাৰ CM ছাৰে যেতিয়া বিশ্বনাথ চাৰিআলিত এই লাইভ আধাৰশিলা স্থাপন কৰিছিলে। জিলা প্ৰশাসনৰ একো কাম নাই। যদি বিভাগীয় কৰ্তৃপক্ষ আজি যদি আহি চোৱা চিতা কৰি গলে হয়, তো আজি এইটো দশা আমি দেখি নাপালো হয়। এটা কি বিচাৰ? আমি কি বিচাৰো মানে আমাক স্কুলখন ভাল লাগে আৰু ভাল কৰি দিব লাগে। ভালকে থাকিলে হয়তো এনেকে ফাঁক মেলাত কোনোবা দিনা এনেকে ক্লাছ চলি থকা অৱস্থাত যদি কোনোবা ষ্টুডেন্টৰ ওপৰত যদি ৱাল পৰি যায়, আমি আমাৰ নিজৰ ষ্টুডেন্টকে হেৰুৱাব লগীয়া হ'ব। এই 26 ফেব্ৰুৱাৰীৰ 26 তাৰিখে এইটো ইনগ্ৰেচন কৰাৰ কথা আছিলে। এতিয়া কি হৈছে আমি ইমানটা নাজানো। কন্ট্ৰেক্টৰৰ দুৰ্নীতিৰ কাৰণে হৈছে। যেনেকে মেটেৰিয়েলছ ইয়াত দিব লাগে তেনেধৰণে ব্যৱহাৰ কৰা হোৱা নাই। ইয়াত যি ধৰণে বনাব লাগিছিলে তেওঁলোকে তেনেধৰণে বনোৱা নাই। আজি এটা ৱাল ফাটাৰ কাৰণ হৈছে ঢেৰেকনিৰ পৰা ফাটিছে কোনোবা কৈ আছে। ঢেৰেকনিৰ পৰা ফাটিলেও এনেকে ধৰণৰ নাফাটে, এটা জেগাত ফাটিলে হয়। কিন্তু বিভিন্ন ধৰণৰ মানে ফাটিছে, গোটেই কোণ বা ফ্ল'ৰ খিনিও ফাটিছে, ফ্ল'ৰ ফাটিছে। এনেকে ধৰণৰ যদি ফাটে আৰু এইটো 3 কোটি টকাৰ কাম বুলি আমি শুনি পাইছো। 2023 চনৰ পৰা আৰম্ভ হৈ আছিলে। কৰ্তৃপক্ষবিলাক আছে, যেনেকে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কোনোবা আছে চোৱা চিতা কৰিবৰ কাৰণে, সেইবিলাকে চাব লাগে। এইবিলাক চোৱা চিতা কৰিব লাগে। আমাৰ যিহেতু PWD ইঞ্জিনিয়াৰ আছে, ইঞ্জিনিয়াৰে চোৱা চিতা কৰিব লাগিছিলে। ঠিকাদাৰজন হুদুৰ গুৱাহাটীৰ পৰা ইয়াত কাম লৈছে। কিবা দিলীপ কলিতা নামৰ আছিলে ঠিকাদাৰজন। এতিয়া আমি বিচাৰিছো যে এইবিলাক আমাক এনেকে মেৰামতি কৰি দিলে নহব। কম পৰিমাণে যেনেকে আমি মছলা মাৰি দিলে আৰু এফালে সেফালে জপাই দিলে নহব। যিহেতু ভালকে তেওঁলোকে মেৰামতি কৰিব লাগে। আমাৰ দাবী এইটোৱে আছে যে তেওঁলোকে আগত যেনেকে বনাইছিলে সেইটো প্ৰচেছত বনাওক, আকৌ সেইবিলাক ফাটি কৰিহে বনাব লাগিব। গোটেইখিনি ভালকে মেৰামতি হ'ব লাগে, যাতে আমাৰ ইয়াত আমাৰ ছাত্ৰ ছাত্ৰী যাতে কোনোদিনা আঘাত প্ৰাপ্ত নহয় মানে।